লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত লখিমপুৰ জিলা ৰেফাৰী বোৰ্ড আৰু লখিমপুৰ জিলা ফুটবল ৰেফাৰী কল্যাণ সন্থাৰ উদ্যোগত প্ৰয়াত ৰেফাৰীসকলৰ সোঁৱৰণিত 16 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাখনি সোমবাৰে চূড়ান্ত প্ৰতিযোগিতাখনি অনুষ্ঠিত হয়। উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই চূড়ান্ত প্ৰতিযোগিতাখনি ডনি প'ল' ফুটবল ক্লাব আৰু ডুবি ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয়। এই চূড়ান্ত প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে নৱনিৰ্বাচিত অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক তথা অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈ। চূড়ান্ত প্ৰতিযোগিতাখনিত ডুবি জেনেচিছ ফুটবল ক্লাবে ডনি প'ল' ফুটবল ক্লাবক 3-1 গ'লৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হয়। আনহাতে আয়োজক সমিতিয়ে প্ৰয়াত ৰেফাৰীসকলৰ ওপৰত এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি চলাইছে। সুন্দৰ এটা ভাল পৰিৱেশ আহি খুব মনটোও ভাল লাগিছে যে লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ ৰেফাৰী বোৰ্ড আৰু লখিমপুৰ জিলা ফুটবল খেল পৰিচালক কল্যাণ সন্থাৰ যৌথ উদ্যোগত লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰিছে যে প্ৰয়াত খেল পৰিচালকসকলৰ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা। আচলতে আপোনালোকে আমি সকলোৱে এটা উপলব্ধি কৰোঁ যে ফুটবল খেলখনত পৰিচালকৰ অবিহনে খেলখন অসম্পূৰ্ণ হয় আৰু সেইটো কাৰণে আয়োজকসকলে এটা মহৎ উদ্দেশ্য লৈছে যে খেল পৰিচালকসকলকো স্মৰণ কৰিছে, তাৰ সমান্তৰালভাৱে আমাৰ যিসকল প্ৰতিভা বিকশিত কৰিবলৈ চেষ্টা কৰিছে এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছে। এইটো এটা আচলতে মহৎ পদক্ষেপ আৰু এনেকুৱা পদক্ষেপক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যাতে এনেকুৱা অনুষ্ঠানে আমাৰ যিসকল প্ৰতিভা এই প্ৰতিভাসকলক বিকশিত কৰাত সহায় কৰিব। লগতে আমাৰ যিসকল খেল পৰিচালকে তেখেতলোকৰ ত্যাগেৰে আমাৰ এই ফুটবল ক্ষেত্ৰখন জীপাল কৰি থৈ গ'ল সেইসকলকো আমি স্মৰণ কৰিব পাৰিছোঁ আৰু আমাৰ প্ৰজন্মক আমি সেইসকল ব্যক্তিক আমাৰ প্ৰজন্মক যাতে আমি চিনাকি কৰাই দিব পাৰিছোঁ। এইটো এটা আচলতে মহৎ উদ্দেশ্য আৰু এই চিন্তা চৰ্চাটো আচলতে খুব উচ্চ খাপৰ। মই সেইকাৰণে আয়োজকসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এনেদৰে অনুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তত হওক, তেতিয়া কি হ'ব, আমাৰ যিসকলে অসমৰ ফুটবল ক্ষেত্ৰখনৰ কাৰণে অপূৰ্ব কৰি থৈ গ'ল, তেখেতলোকে ত্যাগ কৰি থৈ গ'ল, তেখেতলোকক অন্ততঃ আমাৰ নতুন প্ৰজন্মই চিনি পাব আৰু এই চিনাকি সূত্ৰে যাতে অনাগত দিনত এটা সাংঘাতিক পৰিৱেশ সৃষ্টি হ'ব তাকে কামনা কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।